প্ৰথমতে আপোনালোক ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেহতীয়াকৈ দেখিছে 6 তাৰিখৰ পৰা এগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনিছে। মই প্ৰথমতে এই অভিযোগখিনি অনাৰ পাছত সামাজিক মাধ্যমত ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে সামাজিক মাধ্যমত মানুহে যিখিনি কথা কৈছে বা সামাজিকভাৱে মোৰ যিখিনি ক্ষতি হৈছে সেইখিনি ক্ষতিক লৈ মই আচলতে যথেষ্ট চিন্তিত হৈছোঁ আৰু এইটো সময়ত মই এটা কথা কৈছোঁ যে মই মানসিকভাৱে ভাগি পৰিছোঁ। কাৰণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হোৱাৰ পিছতো মই এগৰাকী মানুহ, মোৰ আৱেগ আছে, মোৰ ঘৰত আচলতে অভিভাৱক হিচাপে কেৱল মোৰ মা আছে। মোৰ মা মানসিকভাৱে ভাগি পৰিছে, মই মাক লৈ চিন্তিত। একে সময়তে যিগৰাকী যুৱতীয়ে তেখেতে ভৰ্তি হৈ আছে GMCত, সেই যুৱতীগৰাকীৰ স্বাস্থ্যক লৈ মই চিন্তিত হৈ আছোঁ আৰু মই মানুহ হিচাপে যথেষ্ট চিন্তিত হৈছোঁ, আৱেগিক হৈছোঁ আৰু এই গোটেই কথা বতৰাবিলাক মই গম্ভীৰভাৱে লৈছোঁ আৰু আপোনালোকক স্পষ্টকৈ কওঁ, কাৰণ মই প্ৰতিটো মুহূৰ্ততে সামাজিক ক্ষেত্ৰত হওক ব্যক্তিগত ক্ষেত্ৰত হওক মই সদায় যিবিলাক কথা কওঁ সদায় স্পষ্টকৈ ক'বলৈ চেষ্টা কৰোঁ আৰু আজিও মই যিখিনি কথা ক'ম আপোনালোকক স্পষ্টকৈ ক'ম। আৰু মই প্ৰথমতে মোৰ এই বিপদৰ মুহূৰ্তত মানসিকভাৱে ভাঙি পৰাৰ সময়ত বহু লোকে মোক মানসিকভাৱে সহায় কৰিছে, মানসিকভাৱে মোক সক্ৰিয় হৈ থাকিবৰ কাৰণে, সুস্থ হৈ থাকিবৰ কাৰণে বহুতে মোৰ কাষত থিয় দিছে। মই প্ৰথমতেই সেইসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকলে ধনাত্মক সমালোচনা কৰিছে সেইসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰথম কথাটো হৈছে যে যিগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সেই যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাটো মই এক অকপতে স্বীকাৰ কৰোঁ যে এই যুৱতীগৰাকীৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক আছিল আৰু মই ভাবোঁ প্ৰেমৰ সম্পৰ্ক থকাটো কোনো অপৰাধ নহয়। আৰু 21 চনত মই যুৱতীগৰাকীৰ সৈতে চিনাকি হৈছিলোঁ বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত। এখন বিশ্ববিদ্যালয়ৰ মিটিঙলৈ যাওঁতে যিখন ফটো সামাজিক মাধ্যমত প্ৰকাশ পাই আছে সেই ফটোখন যিদিনাখন উঠিছিলোঁ সেইদিনাখন কিন্তু যুৱতীগৰাকীক মই চিনি নাপাওঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকীৰ লগত মোৰ চিনা পৰিচয় হৈছে, আমি প্ৰেমৰ সম্পৰ্কত আছোঁ, এই কথাটো সত্য। যোৱা এবছৰ ধৰি আমাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল আৰু সংঘাত সৃষ্টি হোৱাৰ পাছত লাহে লাহে সেই সংঘাতটো বাঢ়ি গৈছিল আৰু যুৱতীগৰাকীয়ে কোৱাৰ দৰে 6 মাহ ধৰি মোৰ তেওঁৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই আৰু তেওঁ যিখিনি কথা কৈছে মোৰ ঘৰৰ মানুহৰ লগত কথা বতৰা আটাইখিনি কথাই সত্য। তেওঁ মোৰ মাৰ লগতো কথা পাতিছে আৰু তেখেতে যিখিনি কথা কৈছে মই এই কথাখিনি অকপতে স্বীকাৰ কৰিছোঁ আৰু এবছৰৰ পৰা যিটো সংঘাত হৈছে সেই সংঘাতটো আচলতে সঁচা। আৰু 6 মাহ ধৰি যুৱতীগৰাকীয়ে কোৱাৰ দৰে যি ধৰণৰ যোগাযোগ নাছিল, মোৰ 6 মাহ ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল আৰু এই বিষয়টোৰ পৰা আচলতে আঁতৰি হোৱা হৈছিল আৰু হঠাৎ 6 মাহৰ পাছত এইদৰে গোটেই কথাখিনি বিস্ফোৰক যিখিনি কথা আনিলে বা অভিযোগ আনিলে এই কথাখিনিক লৈ মই আচৰিত হৈছোঁ, মই চিন্তিত হৈছোঁ। আৰু মই এটা কথা কৈছোঁ যে প্ৰেমটো হৈছে এটা বিশ্বাসত বিচ্ছেদ থাকিব পাৰে, কিন্তু সেই বিশ্বাস বা সেই বিচ্ছেদক লৈ আমি ব্যক্তিগত পৰ্যায়ৰ গোটেই কথা বতৰাবিলাক সামাজিকভাৱে কেনেদৰে আগবঢ়াই লৈ যাম সেই কথা বতৰাখিনি আচলতে মই নাজানো। আৰু হয়তো শংকৰজ্যোতি বৰুৱা মই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোহোৱা হ'লে এই বিষয়বিলাক ইমান নাপালেহেঁতেন। যিহেতু মোৰ গাত সামাজিক দায়বদ্ধতা আছে তাৰ কাৰণে গোটেই বিষয়বিলাক ৰাইজে সক্ৰিয় হৈছে, গতিকে মই সেই বিষয়ত বেয়া পোৱা নাই। কিন্তু এটা কথা মই আপোনালোকক কৈছোঁ যে যেতিয়াই যুৱতীগৰাকীয়ে এইবোৰ অভিযোগ আনিছে, অভিযোগ অনাৰ পিছত তেখেতে এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰৰ কপি মই যেতিয়া ফেচবুক বা আন মাধ্যমত পাইছোঁ মই লগে লগে ন্যায়ালয়ৰ কাষ চাপিছোঁ আৰু তেওঁ এজাহাৰত যিবোৰ কথা উত্থাপন কৰিছে সেই কথাবোৰৰ সন্দৰ্ভত মই যুক্তি সহকাৰে ন্যায়ালয়ত মোৰ কথাবিলাক কৈছোঁ। আৰু 6 তাৰিখে যুৱতীগৰাকীয়ে এজাহাৰ দিছিল আৰু মই 7 তাৰিখৰ দিনাখনে মোক কোৰ্টে অগ্ৰিম জামিন দিছে, শনিবাৰ দিনাখনে মোক জামিন দিছে। এইটো জামিনৰ কপি, ইয়াত গোটেইখিনি কথা লিখা আছে। লগে লগে মোক অগ্ৰিম জামিন দিছে আৰু তাই যিখিনি অভিযোগ উত্থাপন কৰিছে মোৰ ওপৰত সেই অভিযোগখিনিৰ ভিত্তিতে মই জামিন লাভ কৰিছোঁ। আৰু 7 তাৰিখে জামিন পোৱাৰ পিছতো মই কিন্তু থানাত গৈ জামিনৰ কাগজখন যোৱাকালি দিছোঁ, কালি গৈ মই জমা কৰিছোঁ। আৰু পৰৱৰ্তী যিসমূহ কেছ এতিয়া যদি আপোনালোকে সোধে সংঘাত কিয় হ'ল কি নহ'ল, এই গোটেইখিনি আচলতে ব্যক্তিগত কথা। আৰু যিহেতু এতিয়া কেছটো ন্যায়ালয়ৰ মজিয়ালৈ গ'ল, ন্যায়ালয়ৰ মজিয়ালৈ যোৱাৰ পিছত মোৰ যিখিনি বক্তব্য ক'বলগীয়া আছে, আমাৰ কিয় সংঘাত হ'ল, সংঘাত কেনেকৈ আৰম্ভ হ'ল, কি কাৰণে আঁতৰি আহিবলগীয়া হ'ল, এই গোটেই কথাখিনি মই ইতিমধ্যে অগ্ৰিম জামিন লওঁতে ন্যায়ালয়ক জনাইছোঁ। আৰু ইয়াৰ পিছৰ পৰ্যায়ত 21 তাৰিখটো পৰৱৰ্তী তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে, গতিকে তাৰ পৰৱৰ্তী পৰ্যায়তো মোৰ যিখিনি ক'বলগীয়া সেই ক'বলগীয়াখিনি মই নিশ্চিতভাৱে মই ন্যায়ালয়ৰ মজিয়াত ক'ম। আৰু আশা ৰাখিছোঁ এই মুহূৰ্তত সকলোৱে আমাক সহায় সহযোগ কৰিব। বিপদ আহিছে, এই বিপদক মূৰ পাতি লৈছোঁ আৰু মই কোনো কাৰণতে এই কথা বতৰাবিলাক অস্বীকাৰ কৰা নাই। আৰু কিন্তু যিখিনি কথা বতৰা কৈছে
কৈছে যে প্ৰতাৰণা কৰা আন কৰা যিখিনি অভিযোগ আনিছে সেইসমূহ কিন্তু অভিযোগ সেই অভিযোগসমূহ এতিয়ালৈকে প্ৰমাণিত হোৱা নাই প্ৰমাণ কৰিব আদালতত মোৰ যিখিনি ক'বলগীয়া মই সেইখিনি আদালতত দিম আৰু মই এটা কথা জানো যে যুৱতীগৰাকীৰ লগত মোৰ প্ৰেম আছিল সেই কথাটো মই অকপতে স্বীকাৰ কৰিছোঁ আৰু সেই প্ৰেম যেতিয়া আছিল তেতিয়া আমাৰ মাজত যি মধুৰ সম্পৰ্ক আছিল সেই সম্পৰ্কক মই আজিও শ্ৰদ্ধা কৰোঁ আৰু সেইকাৰণে কি কাৰণে সংঘাত হ'ল সেই কথাখিনি মই ৰাজহুৱাকৈ ক'ব বিচৰা নাই ৰাজহুৱাকৈ কৈ মই কাৰো আচলতে কোনো ধৰণৰ ব্যক্তিগত আক্ৰমণ কৰিব বিচৰা নাই আৰু কোনোবাই যদি মোক ৰাজহুৱাকৈ বিভিন্ন সামাজিক মাধ্যমত যুৱতীগৰাকীয়ে যদি ৰাজহুৱাকৈ মোক আচলতে বিচলিত কৰি বা বিভিন্ন ফটো আন বিষয়সমূহ ৰাজহুৱাকৈ তেখেতে প্ৰকাশ কৰি যদি তেখেতৰ মানসিক ভাৰসাম্য মানসিক পৰিস্থিতি ভাল নহয় বুলি কৈছে আৰু এই ধৰণৰ কাম কৰিলে যদি মানসিক পৰিস্থিতি ভাল হয় তেতিয়াহ'লে মোৰ তাত আপত্তি নাই কাৰণ মই এতিয়া ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ উকিলৰ লগত কথা বতৰা পাতিছোঁ আইনজ্ঞৰ পৰামৰ্শ লৈছোঁ ইতিমধ্যে অগ্ৰিম জামিন পাইছোঁ পৰৱৰ্তী যিসমূহ বিষয় যিখিনি এভিডেন্স থাকিব যিখিনি মোৰ কথা বতৰা ক'বলগীয়া থাকিব সেই কথা বতৰাখিনি মই ন্যায়ালয়ত ক'ম কাৰণ ৰাজহুৱাকৈ কোৱা কথা বতৰাখিনিয়ে কোৰ্ট অফ কণ্ডেম হ'ব ন্যায়ালয়ক অৱমাননা কৰা হ'ব গতিকে মোৰ সকলো তথ্য মই ন্যায়ালয়ত দিম আৰু যিয়ে আচলতে আইনী প্ৰক্ৰিয়াত যুঁজ দিব বিচাৰে এই যিসমূহ তথ্য থাকে সেই তথ্যসমূহ ন্যায়ালয়ত দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সামাজিক মাধ্যম বা আন জৰিয়তে মানুহৰ ব্যক্তিগত যি ধৰণৰ আচলতে হানি কৰাৰ চেষ্টা কৰে এই ধৰণৰ কথা বতৰাবিলাক মই উপযোগী নহয় বুলি ভাবোঁ গতিকে মোৰ হাতত যিবিলাক তথ্য আছে মই যিখিনি ক'বলগীয়া আছে মই সেই কথাখিনি ব্যক্তিগত কথা বতৰাবিলাক মই ৰাজহুৱাকৈ কাৰো আগত নকওঁ সেইখিনি মই ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হ'ম ন্যায়ালয়ক ক'ম আৰু ন্যায়ালয়ৰ পৰা যি ৰায় আহিব সেই ৰায়ৰ পিছত মোৰ যিখিনি পৰৱৰ্তী পদক্ষেপ সেই পৰৱৰ্তী পদক্ষেপখিনি মই গ্ৰহণ কৰিম কালি দিছপুৰ আৰক্ষীয়ে আপোনাক কিবা সুধিছে নেকি আপুনি যিহেতু বেইল তাতে এখন দিবৰ বাবে গৈছিলে হয় মই কোৰ্টৰ পৰা যেতিয়া বেইল পোৱা যায় সেই বেইলখন থানাত জমা দি এটা ৰিচিপ্ট কপি আনিব লাগে আৰু মই সেই ৰিচিপ্ট কপিটো আনিবলৈ গৈছোঁ আৰু ৰিচিপ্ট কপিটো আনিবলৈ যাওঁতে মোৰ পৰা ষ্টেটমেণ্ট লৈছে গোটেই ঘটনাটোত কি ঘটনা সংঘটিত হৈছে আৰু মই যিখিনি কথা ন্যায়ালয়ত কৈছোঁ অগ্ৰিম জামিনৰ কাৰণে সেই একেখিনি কথাই মই দিছপুৰ আৰক্ষী থানাত কৈছোঁ আৰু আৰক্ষী থানাত কোৱাৰ পিছত মোক ৰিচিভ কৰি পেলাই যাবলৈ দিছে আপুনি কোৱাৰ দৰে শংকৰজ্যোতি বৰুৱা যদি আজি আছুৰ সম্পাদক নহ'লহেঁতেন হয়তো ইমান বিতৰ্ক নহ'লহেঁতেন কাৰণ আছুৰ প্ৰতি আৱেগ আছে সকলোৰে গতিকে এই ক্ষেত্ৰত কি হ'ব এতিয়া স্থিতি কাৰণ আপোনালোক আছুৱে সকলোতে প্ৰতিবাদ কৰি থাকে যে ন্যায় লাগিব যুৱতী নিৰ্যাতন হ'লে গতিকে আজি আপোনাৰ বিৰুদ্ধে এনেকুৱা আহিলে গতিকে কেনেধৰণে কি কৰে সম্পাদকৰ পদবীত এতিয়া আপুনি থাকিব নাথাকে মই কথা কৈছোঁ যে এইটো অভিযোগ বহুতৰে বিৰুদ্ধে আহিব পাৰে অভিযোগ প্ৰতাৰণা কৰা বা আন কিবা অভিযোগ বহুতে অভিযোগ দিব পাৰে আৰু এই অভিযোগসমূহ প্ৰমাণ হ'ব লাগিব অভিযোগসমূহ বিভিন্ন ব্যক্তি যদি অভিযোগসমূহ দিয়াৰ লগে লগে যদি তেওঁ দোষী হৈ গ'লেহেঁতেন তেতিয়া আইন নাথাকিলেহেঁতেন আদালত নাথাকিলেহেঁতেন পুলিচ নাথাকিলেহেঁতেন মৰেল পুলিচিং কৰি বা মানুহে গোটেই ন্যায় দি দিব পাৰিলেহেঁতেন কাৰণ ফেচবুকত বহুতে ন্যায় দি আছে কোনোবাই ন্যায়াধীশৰ ভূমিকা পালন কৰিছে গতিকে অভিযোগ মই কাৰোবাৰ বিৰুদ্ধে অভিযোগ আনিব পাৰোঁ মোৰ বিৰুদ্ধে কোনোবাই অভিযোগ আনিব পাৰে অভিযোগ অনাৰ লগে লগে যদি গোটেই কথাটো প্ৰমাণেই হৈ যায় তেনেহ'লে আইন আদালতৰ কোনো দৰকাৰেই নাথাকিব যিহেতু অভিযোগ আনিছে সেই অভিযোগ মই যিখিনি অভিযোগ আনিছে যিখিনি স্বীকাৰ কৰিব লাগে মই কৰিছোঁ আৰু যিখিনি মোৰ হাতত তথ্য আছে সেইখিনি মই ন্যায়ালয়ত দিম ন্যায়ালয়ে যেতিয়া সুদ উত্তৰ দিব তাৰ পৰৱৰ্তীসমূহ পদক্ষেপসমূহ মই পুনৰ আকৌ গ্ৰহণ কৰিম আচলতে অভিযোগ এইটো অভিযোগ বিভিন্ন ধৰণৰ দিব পাৰে পিষ্টল দিব পাৰে বোমা বাৰুদ দিব পাৰে মই ডিঙি চেপি দিয়া বুলি দিব পাৰে বিভিন্ন ধৰণৰ দিব পাৰে যদি এটা কথা আপোনালোকে চাব কৈছে যে 31 তাৰিখে মই গুলিয়াবলৈ লৈছিলোঁ পিষ্টল লৈছিলোঁ ডিঙি চেপা দিছিলোঁ এনেকুৱা ধৰণৰ কথা এফআইআৰত লিখিছে 31 মে'ৰ পৰা কেছখন দিছে 6 ছেপ্টেম্বৰত যিদিনাখন মই পিষ্টল লৈ গুলিয়াবলৈ লৈছিলোঁ সেইদিনাখন হয়তো কাৰোবাক যদি মই আজি কোনোবা এগৰাকী ব্যক্তিক গুলিয়াবলৈ লওঁ তেওঁ লগে লগে পলাই থানালৈ যাব নে 3 মাহৰ পিছত তেওঁ থানালৈ যাব এই প্ৰশ্নটো আচলতে সকলোৱে কৰা উচিত আৰু মই এইখিনি কথা মই কৈছোঁৱে যে মই এইখিনি কথা কোৰ্টত বা যুক্তিৰে যিখিনি কথা ক'ব লাগে মই সেইখিনি কথা কোৰ্টত ইতিমধ্যে কৈছোঁ পিষ্টল বোমা বাৰুদ বিভিন্ন কথা ক'ব পাৰে সেইবিলাক অভিযোগ সেই অভিযোগবিলাক সত্যতা প্ৰমাণ কৰিব ন্যায়ালয়ে গতিকে ন্যায়ালয়ৰ ওপৰত মোৰ আস্থা আছে ভৰসা আছে ন্যায়ালয়ে যিদৰে অগ্ৰিম জামিন দিছে গোটেই বিষয়টোত মই জয়ী হ'ম আৰু জয়ী হোৱাৰ পিছত এই যিবিলাক আচলতে সামাজিকভাৱে মোক বিভিন্ন বিষয়ত যিবিলাক কৰা হৈছে সেইবিলাকৰ তথ্য মই সংগ্ৰহ কৰিছোঁ আৰু সকলোৰে ওপৰত তাৰ পৰৱৰ্তী পদক্ষেপসমূহ মই গ্ৰহণ কৰিম আপুনি আছুৰ মজিয়াত থাকি এই যুঁজখন চলাই নিবনে
আছুৰ মজিয়াত মই থাকিম বা আছুৰ মজিয়াত কি হ'ব গোটেই কথা বতৰাখিনি এতিয়াও আলোচনা হোৱা নাই কাৰণ বেল লোৱাৰ পিছত গোটেই প্ৰক্ৰিয়াটো মই বেল প্ৰক্ৰিয়াত আছিলোঁ ন্যায়ালয়ত যুঁজ দি আছিলোঁ আৰু আমি এতিয়া আলোচনাত বহিম আলোচনাত বহাৰ পিছত আচলতে গণতান্ত্ৰিকভাৱে চলা এটা সংগঠনটোৰ যি ৰায় হ'ব মোৰো সেই ৰায় হ'ব সেই কথা স্পষ্ট সভাপতি আৰু উপদেষ্টাই কিবা পাতিছেনে এই বিষয় লৈ আপোনাৰ লগত নিশ্চিতভাৱে আচলতে অভিযোগ যেতিয়া আহে অভিযোগ অহাৰ সময়ত আমি ছাত্ৰ সন্থাৰ পৰিয়ালটোৱে বিভিন্ন ধৰণৰ কথা বতৰা আমি আলোচনা কৰোঁ আইনৰ পৰামৰ্শ লোৱাৰ কথা এই গোটেই কথা বতৰাখিনি আমি সকলোৱে আলোচনা বিলোচনা কৰি আছোঁ আৰু আজি যিহেতু অগ্ৰিম বেল মই 7 তাৰিখে পাইছোঁ 7 তাৰিখে পোৱাৰ পিছত মই কালি থানাত গৈ অগ্ৰিমখন জমা দিছোঁ আজি মই আপোনালোকৰ আগত গোটেই কথাখিনি বিৱৰি কৈছোঁ আৰু ইয়াৰ পিছত ছাত্ৰ সন্থাৰ মজিয়াৰ যিটো আচলতে আমাৰ ভিতৰুৱা কথা বতৰা এইখিনি আমি কথা বতৰা পাতিম আৰু পৰৱৰ্তী সময়ত যি পদক্ষেপ গ্ৰহণ কৰে সংগঠনটোৰ মজিয়াত সেই কথা বতৰাখিনি আপোনালোকে নিশ্চিত বহুতে কৈছে আছু সুৰক্ষিত নহয় নেকি ছোৱালী এতিয়া কাৰণ তেওঁৰো আছুৰে সদস্য তেওঁ ভিপি আছিল গতিকে এই ক্ষেত্ৰত কি ক'ব বিচাৰিব নহয় আচলতে চক মই কৈ আছোঁ যে ব্যক্তিগত যিবিলাক কথা বতৰা সেই ব্যক্তিগত কথা বতৰাবিলাক মই প্ৰেম আছিলে সেই কথাও কেতিয়াও মই অস্বীকাৰ কৰা নাই এই কথা মই স্বীকাৰ কৰিছোঁ পৰৱৰ্তী সময়ত ছমাহ যোগাযোগ নাছিলে তাৰপিছত গোটেই ঘটনাখিনি হৈ গ'ল সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া চলি আছে ছাত্ৰ সন্থাৰ মজিয়াত ছোৱালী সুৰক্ষিত হয় নহয় এই গোটেই কথাখিনি আচলতে ছাত্ৰ সন্থাৰ বহুত ছাত্ৰ ছাত্ৰী আছে সেই সকলোৱে গোটেই কথাখিনি জানে গতিকে মোৰ বিৰুদ্ধে এটা অভিযোগ আহিছে আৰু মই এইটো কথাও কৈছোঁ যে মই শংকৰজ্যোতি বৰুৱা নোহোৱা হ'লে এই অভিযোগবিলাক হয়তো নাহিলেহেঁতেন মই এই প্ৰথম ব্যক্তি নহয় যাৰ আচলতে এনেকুৱা ধৰণৰ প্ৰেমত আচলতে সংঘাত হৈছে এনেকুৱা মই প্ৰথম ব্যক্তি নহয় কিন্তু এই গোটেই কথা বতৰাবিলাক যিহেতু এতিয়া আহিছে আৰু কি কাৰণে সংঘাতটো আৰম্ভ হ'ল এইবিলাক ব্যক্তিগত কথা অন্ততঃ মই যুৱতীগৰাকীৰ বিৰুদ্ধে বা গৈ এইখিনি কথা মই সামাজিক মাধ্যমত ক'ব বিচৰা নাই এইখিনি কথা মই আইনৰ আগত ক'ম আৰু মোৰ আইনৰ ওপৰত বিশ্বাস আছে গোটেই কথা বতৰাখিনি আইনে এটা নিৰ্দিষ্ট পথ ল'ব আৰু মই জয়ী হ'ম আৰু ইয়াৰ পৰৱৰ্তী পদক্ষেপ মই তাৰ পিছত গ্ৰহণ কৰিম উচতনি দিয়া যেন লাগে নেকি আপোনাৰ সামাজিক ক্ষেত্ৰত শংকৰজ্যোতি বৰুৱা বুলি ক'লে সকলোৱে জানে গতিকে কোনোবাই উচতাব পাৰে নেকি যে আছুৰ মজিয়াৰ পৰা এনেধৰণৰ হৈছে যুৱতীগৰাকীৰ সৈতে মোৰ বিভিন্ন ধৰণৰ সংঘাত হোৱা প্ৰায় এবছৰ হৈছে আৰু 6 মাহ ধৰি মোৰ যুৱতীগৰাকীৰ লগত কোনো ধৰণৰ মোৰ যোগাযোগ নাই এই কথা যুৱতীগৰাকীয়েও কৈছে আৰু এই কথা ময়ো আপোনালোকক কৈছোঁ গতিকে এই 6 মাহত কোনে পৰিচালনা কৰিছে কি কৰিছে মই যুৱতীগৰাকীৰ পৰা কোনো ধৰণৰ তথ্য পোৱা নাই বা মই যোগাযোগ কৰিবলৈ চেষ্টাও কৰা নাই কাৰণ তেওঁ এটা অভিযোগ আনিছে এই অভিযোগটো খণ্ডাব লাগিব খণ্ডাম ক'ত আইনৰ যোগেদি খণ্ডাম গতিকে মই সেই প্ৰক্ৰিয়াটোত ব্যস্ত আছোঁ আৰু যদি কোনোবাই পৰিচালনা কৰিছে বা তেওঁৰ লগত কোন ব্যক্তি জড়িত হৈ আছে এই কথা বতৰাবিলাক মই খুচৰিবলৈ আচলতে চেষ্টা কৰা নাই গোটেই প্ৰক্ৰিয়াটো আইনৰ মজিয়াৰে যাব আইনে যি উত্তৰ দিয়ে যি ধৰণে আগবঢ়াই লৈ যাব সেই ধৰণে যাবৰ কাৰণে চেষ্টা কৰিম দিল্লীত গৈ বা জেপি নাড্ডাক লগ কৰাৰ পিছৰে পৰা আপোনাৰ ওপৰত সকলোৰে দৃষ্টিগোচৰ হৈছিল এই বিষয়টো এই এনেকুৱা ধৰণৰ বিলাকত বেছি উচতনিমূলক হৈছে নেকি সেই কথাটো আহি পৰিছে নেকি দিল্লী যাত্ৰাটোৰ মূল কথা হৈছে যে দিল্লী যাত্ৰা যেতিয়া গৈছিল আমাৰ এইটো সংগঠনৰ মজিয়াত সিদ্ধান্ত হোৱা যাত্ৰা আছিল এইটো কথা সভাপতি বা মুখ্য উপদেষ্টা সুধিলে আপোনালোকে গম পাব গোটেইটো সিদ্ধান্ত হোৱাৰ যাত্ৰা আছিল আৰু আমি তিনিওগৰাকী তাত উপস্থিত হোৱাৰ কথা আছিল কিন্তু যিটো এপইণ্টমেণ্টৰ তাৰিখ আছিল তাৰিখটো খেলি মেলি হোৱাৰ কাৰণে 2টা দিন পিছুৱাই গ'ল যাৰ কাৰণে ডিব্ৰুগড়ৰ সমস্যা হিচাপে মই তাত ৰৈ দিলোঁ আৰু বাকী দুজন গুৱাহাটীলৈ আহিব লগা হ'ল আৰু এই যাত্ৰাটোত আচলতে তেনেকুৱা কিবা সংঘাত আহিব বা তেনেকুৱা ধৰণৰ কিবা ৰাজনীতি হ'ব মোৰ মনে ধৰা নাই সম্পূৰ্ণ এটা খোলাখুলি যাত্ৰা আছিল ময়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিগৰাকীক লগ কৰি কি হ'ল কি নাই গোটেইখিনি প্ৰচাৰ কৰিছোঁ সংবাদ মাধ্যমত গোটেইখিনি কথা কৈছোঁ আৰু নামৰূপ সাৰ কাৰখানাক লৈ যোৱা এটা ইছ্যু আছিল গতিকে এইবিলাক কথা ইয়াত প্ৰতিক্ৰিয়া কৰিব যেন মোৰ মনে ধৰা নাই আৰু যদিও কৰিছে মই কেতিয়াও খুচৰি চোৱা নাই বা মই বিচাৰ্য কৰা যিহেতু আছুৰ ফালৰ পৰা মন্ত্ৰী অতুল বৰাক মাতোতে আপুনি সেই কমিটিখন ভংগ কৰি দিছিল বহুতে কৈছে যে সেইগৰাকী শংকৰজ্যোতি বৰুৱাই দিল্লীত গৈ কেনেধৰণে জেপি নাড্ডাক লগ ধৰিব পাৰে গতিকে তেওঁ পদত্যাগ কৰিব লাগিব আচলতে বিষয়টো চাওক ছাত্ৰ সন্থাৰ মজিয়াত ক'ৰবাত আনি ভোজ ভাত খোৱা আৰু এটা ৰাজহুৱা বিষয়ত গৈ এগৰাকী মন্ত্ৰীক লগ কৰাটো সম্পূৰ্ণ পৃথক এতিয়া বহুতে ভাবি থাকে জেপি নাড্ডা ৰাষ্ট্ৰীয় প্ৰেচিডেণ্ট বা ৰাষ্ট্ৰীয় সভাপতি বুলি কিন্তু জেপি নাড্ডা ফাৰ্টিলাইজাৰ আৰু কেমিকেল মিনিষ্টাৰ হয় তেওঁ স্বাস্থ্যমন্ত্ৰী হয় আৰু আমি যিটো ইছ্যুত গৈছিলোঁ সেই ইছ্যুটো আছিলে যে নামৰূপ সাৰ কাৰখানাটো ৰক্ষা কৰিব লাগে গতিকে নামৰূপ সাৰ কাৰখানা ৰক্ষা কৰিবলৈ হ'লে আমি অমিত শ্বাহৰ ওচৰলৈ গ'লে নহ'ব আমি যাব লাগিব জেপি নাড্ডাৰ ওচৰলৈ কাৰণ তেওঁ হৈছে ফাৰ্টিলাইজাৰ মিনিষ্টাৰ আৰু আমি সৰ্বানন্দ সোণোৱালক একে সময়তে লগ কৰাৰ মূল লক্ষ্য হৈছে যে য'ত ইণ্ডাষ্ট্ৰিটো আছে য'ত ইণ্ডাষ্ট্ৰিটো নীতি আয়োগে বন্ধ কৰি দিয়াৰ কাৰণে নটিচ উলিয়াইছে সেই লোকসভা সমষ্টিটোৰ সাংসদগৰাকী হৈছে সৰ্বানন্দ সোণোৱাল আৰু তেওঁ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী গতিকে দুয়োগৰাকীকে আমি এই গোটেই বিষয়খিনি অৱগত কৰিছোঁ আৰু মই ভাবোঁ যে সাৰ কাৰখানাৰ বিষয় এটা সাৰ কাৰখানাৰ মন্ত্ৰীৰ ওচৰলৈ যাব
এই বিষয়টোত অমিত শ্বাহৰ ওচৰলৈ কোনো নাযায়। গতিকে এইটো এটা পৰম্পৰা কথা। আৰু মই যদি জে পি নাড্ডাৰ ঘৰত গৈ ভাত খালোহেঁতেন, জে পি নাড্ডাক মাতি আনি অফিচত ভাত খোৱালোহেঁতেন, তেতিয়া বিষয়টো সুকীয়া হ'লহেঁতেন। মই নিজেই গৈ জে পি নাড্ডাক লগ কৰিছোঁ, লগ কৰি পেলাই এখন ফটো প্ৰকাশ কৰিছোঁ, সংবাদ মাধ্যমত গোটেই কথাখিনি কৈছোঁ, আৰু গোটেই কথাটো ছাত্ৰ সন্থাৰ মজিয়াত সভাপতি সম্পাদক সকলোৱে জ্ঞাত হৈ সিদ্ধান্ত